কুলেন্দ্ৰ শইকীয়া এই মুহূৰ্তত আমি আপোনাৰ কাষলৈ আহিছো আমি যি সময় দেখিছিলো যেতিয়া আসলতে হয় যেতিয়া আসলতে সাংসদ হিচাপে টিকট লাভ কৰিছিল তেওঁক যেতিয়া প্ৰক্ষেপ কৰা হৈছিল ফণীভূষণ চৌধুৰীক তেতিয়া একাংশ লোক ওলাই আহিছিল যে আমি তেওঁক বিধায়ক হিচাপে বিচাৰো এই কথাখিনি কৈছিল তেওঁৰ প্ৰতি আশ্বাস দেখুৱাইছিল আৰু এইবাৰ তেওঁৰ সহধৰ্মিনীৰ নামটো এই বঙাইগাঁও সমষ্টিটোত সহধৰ্মিনীৰ নামটো চৰ্চালৈ আহিছে ইতিমধ্যে আঞ্চলিক সমিতিসমূহে জিলা পৰ্যায় কেন্দ্ৰীয় পৰ্যায়লৈ সমিতিসমূহলৈ প্ৰস্তাৱ প্ৰেৰণৰ কথাও কৈছে গতিকে উপনিৰ্বাচনৰ প্ৰসংগটো আছে আমি সকলোখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো দাবিদাৰ প্ৰাৰ্থীসকলৰ বিষয়ে অকণমান জানিব বিচাৰিছো নিশ্চিতভাৱে এঞ্জেলা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বঙাইগাঁও যিটো সমষ্টি আছে এই সমষ্টিটোত ৩৮টা বছৰ প্ৰায় ৩৯টা বছৰ এগৰাকী ব্যক্তিয়ে তেখেতে বিধায়ক হৈ আছে তেখেত হৈছে ফণীভূষণ চৌধুৰী আৰু তেখেতে ৮বাৰকৈ আপোনাৰ নিৰবিচ্ছিন্নভাৱে তেখেতে জয়লাভ কৰিছে আৰু তাৰ পিছত এইবাৰ তেখেতে সাংসদ হিচাপে নিৰ্বাচনত জয়লাভ কৰিছে অৰ্থাৎ ৯বাৰকৈ তেখেতে জয়লাভ কৰিছে আৰু তেখেতৰ প্ৰতি কিমান আস্থা আছে বঙাইগাঁও অগপ কৰ্মীৰ সেয়া দেখিবলৈ পোৱা গৈছে আৰু আমি এইখিনিতে উল্লেখ কৰিছো যে এইবাৰো ৯৮,০০০ ভোট তেখেতে বঙাইগাঁও সমষ্টিত আৰু এই বঙাইগাঁও সমষ্টিত যেতিয়া ৯৮,০০০ ভোট পাইছে যেতিয়া জয়লাভ কৰিছিল তাৰ পিছতে চৰ্চা আৰম্ভ হৈছিল যে বঙাইগাঁওৰ উপনিৰ্বাচনত বিধায়ক কোন হ'ব আৰু তাৰ পিছতে আমিও জানিবলৈ যত্ন কৰিছিল যে বঙাইগাঁও উপনিৰ্বাচনত অগপৰ প্ৰাৰ্থী কোনে কাক প্ৰক্ষেপ কৰিব আৰু আমি যেতিয়া খবৰ লৈছিলোঁ প্ৰায় ২০খনমান আঞ্চলিকৰ সৈতে আমাৰ যোগাযোগ স্থাপন হৈছিল বা আমি বিভিন্ন পৰ্যায়ত আমি জানিবলৈ যত্ন কৰিছিলোঁ আৰু তাৰ পিছত আমি গম পাইছোঁ যে প্ৰতিগৰাকী অগপ কৰ্মী আঞ্চলিক তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে এটা নামে উল্লেখ কৰিছে সেয়া হৈছে দীপ্তিময় চৌধুৰী অৰ্থাৎ ফণীভূষণ চৌধুৰীৰ সহধৰ্মিনী তেখেতৰ নামটো উল্লেখ কৰিছে আৰু তেখেতৰ নামটো উল্লেখ কৰাৰ এটাই মাথো কথা বা এটাই বিষয় আছে যে ফণীভূষণ চৌধুৰীৰ হাতৰ পৰা বঙাইগাঁও সমষ্টিটো যোৱাটো নিবিচাৰে অগপ কৰ্মী বা বঙাইগাঁওবাসীয়ে যাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নামটো চৰ্চা আহিছে আৰু তাৰ সমান্তৰালকৈ বিজয় সিংহ শৈলেন চৰকাৰ এই দুয়োগৰাকী ব্যক্তিৰ নামৰ চৰ্চাত আছে কিন্তু এই দুয়োগৰাকী ব্যক্তিৰ নাম চৰ্চাত আছে যদিহে দীপ্তিময় চৌধুৰীয়ে নিৰ্বাচন নেখেলে কিন্তু এটা কথা ঠিক যে দীপ্তিময় চৌধুৰী যদিহে তেখেতে নিৰ্বাচনৰ প্ৰতি আগ্ৰহ দেখুৱায় তেতিয়াহ'লে তেখেতে প্ৰায় ৯৯% টিকট পোৱাটো এক প্ৰকাৰ নিশ্চিত কাৰণ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ইতিমধ্যে এই যি কথা আছে কথা উল্লেখ কৰিছে আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কথা শুনি পেলাই অগপৰ কেন্দ্ৰীয় নেতৃত্ব সিদ্ধান্ত ল'ব বুলি ইতিমধ্যে এই বিষয়টো স্পষ্ট হৈ পৰিছে আৰু আমি এইখিনিতে আৰু এটা সমষ্টিৰ কথা আমি উল্লেখ কৰিব লাগিব এঞ্জেলা যে চিৰাং চিডলি যিটো সমষ্টি আছে আমি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল তেতিয়া চিৰাং চিডলি নামেৰে চিডলি সমষ্টিটোক নামকৰণ কৰা হৈছিল আৰু এই চিৰাং চিডলি সমষ্টিটোতো ইতিমধ্যে যিগৰাকী বিধায়ক আছে জয়ন্ত বসুমতাৰী তেখেত এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত তেখেতে অৱতীৰ্ণ হৈছিল আৰু তেখেতো জয়লাভ কৰিছে প্ৰায় ৫২,০০০ ভোটত তেখেতে জয়লাভ কৰিছে আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে চিৰাং চিডলি সমষ্টিটোত UPPL দলে প্ৰায় ৭৫,০০০ ভোট ইতিমধ্যে পাবলৈ সক্ষম হৈছে আৰু তাৰ পিছত যেহেতু সেই সমষ্টিটো ইতিমধ্যে খালী হৈ পৰিব যেহেতু সাংসদ হিচাপে জয়ন্ত বসুমতাৰী তেখেত নিৰ্বাচিত হৈছে তেখেত দিল্লীলৈ যাব আৰু তেখেতৰ উত্তৰসূৰী হিচাপে ইতিমধ্যে নাম চৰ্চাত আহিছে সদ্য UPPLত তেখেত BPFৰ প্ৰাক্তন নেতা আৰু UPPLত ইতিমধ্যে যোগদান কৰিছে আৰু যোগদান কৰাৰ পিছত তেখেতৰ নামটো চৰ্চাত আহিছে তেখেতে এইবাৰ উপনিৰ্বাচনত তেখেতক হয়তো UPPL দলে প্ৰক্ষেপ কৰিব এই ধৰণৰ এটা সম্ভাৱনা প্ৰকট হৈছে বা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে তাৰ সমান্তৰালকৈ আমি আৰু দুটা নাম আমি ইতিমধ্যে চৰ্চাত পাইছোঁ বিশেষকৈ চিৰাং চিডলি সমষ্টিৰ UPPL দলৰ জিলা সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্ম তেখেত এক্স MCLA তেখেতৰ নামটো যথেষ্ট চৰ্চাত আছে আৰু তাৰ সমান্তৰালকৈ মাউথি হাজোৱাৰী তেখেত এক্স MCLA আৰু তেখেতৰ নামটো কিন্তু এতিয়া চৰ্চা দেখিবলৈ পোৱা গৈছে কিন্তু এক প্ৰকাৰ UPPL দলত যেহেতু চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰী তেখেত যোগদান কৰিছে আৰু তেখেতৰ এটা দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আছে তেখেতে প্ৰায় ১৭ বছৰ তেখেতে বিধায়ক হৈ আছিল আৰু তেখেতে মন্ত্ৰীও হৈ আছিল আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি UPPL দলে হয়তো তেখেতক এইবাৰ উপনিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে আৰু তেখেতৰ নামটো কিন্তু যথেষ্ট চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে আৰু এই দুটা সমষ্টিক লৈ পেলাই এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে প্ৰায় প্ৰতিটো ৰাজনৈতিক মহলৰ দৃষ্টি নিবদ্ধ আছে কিন্তু আমি UPPL দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিছিলোঁ তেখেতসকলে উল্লেখ কৰিছে যে যেহেতু প্ৰমোদ বড়ো এতিয়া দিল্লীত আছে এই যিটো উপনিৰ্বাচন কেন্দ্ৰিক আলোচনা আছে আলোচনাটো এতিয়ালৈকে হোৱা নাই কিন্তু এটা কথা ঠিক যে তেখেতসকলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো ধৰণৰ আলোচনা হোৱা নাই প্ৰাৰ্থী কোন হ'ব উপনিৰ্বাচনত কাক প্ৰক্ষেপ কৰিব সেই ধৰণৰ আলোচনা এই মুহূৰ্তলৈ হয় কিছু কাৰিকৰী বিজুতিৰ বাবে আসলতে কুলেন্দ্ৰ শইকীয়াৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে আমি পৰৱৰ্তী মুহূৰ্তত কুলেন্দ্ৰ শইকীয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত